নমস্কাৰ গাইজ, স্বাগতম টেকনিকেল ইঞ্জি ইউটিউব চেনেলৰ গাইজ। আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ গাইজ। অসম গভৰ্ণমেণ্টৰ ফালৰ পৰা নতুনকৈ এটা নটিফিকেশ্যন জাৰি কৰা হৈছে। এই নটিফিকেশ্যনৰ জৰিয়তে ৰেচন কাৰ্ডৰ যিকেইটা ব্যক্তিৰ নাম এতিয়ালৈকে সোমোৱা নাই, তো এই নটিফিকেশ্যনৰ জৰিয়তে আপোনালোকে ৰেচন কাৰ্ডৰ নামটো সোমাব পাৰিব। আৰু ৰেচন কাৰ্ডৰ নামটো আপোনালোকে কেনেকৈ সোমাব আৰু ৰেচন কাৰ্ডৰ আপোনালোকে নামটো কেতিয়াৰ পৰা কেতিয়ালৈকে নতুন ৰেচন কাৰ্ডত নাম সোমাব পাৰিব, মই আপোনালোকৰ এইটো ভিডিঅ'ত সবিশেষ জনাই দিম গাইজ। আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা একেলগে চাই থাকিব। আৰু আপোনালোকে মোৰ চেনেলত যদি নতুন আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চাব, এইটো এটা অসম গভৰ্ণমেণ্টৰ যিটো নটিফিকেশ্যন, এই নটিফিকেশ্যন হয়। তো ইয়াত দিছে, চাব, পৰিপুষ্ট সমাজৰ দিশে আন এক বলিষ্ঠ প্ৰয়োগ। খাদ্য সুৰক্ষা আইনৰ অধীনত প্ৰতিটো নৱগঠিত বিধানসভা সমষ্টিত 4,000কৈ সৰ্বমুঠ 5,04,000 গৰাকী নতুন হিতাধিকাৰী সংযোগ কৰা হ'ব। তো ইয়াত নতুন কৰি যিটো ৰেচন কাৰ্ডৰ হিতাধিকাৰী 5,04,000 সেইটো সংযোগ কৰি দিব। তো আপোনালোকে এইটো কেনেকৈ ৰেচন কাৰ্ডৰ নামটো সোমাব পাৰিব মই আপোনালোকক জনাই আছোঁ। ইয়াত চাব, ইয়াত আবেদনৰ যিটো তাৰিখ দিছে 25 জুনৰ পৰা 14 জুলাইলৈকে। তাৰপিছত ইয়াত দিয়া আছে, চাব, আবেদনৰ পত্ৰ সংশ্লিষ্ট জিলাৰ খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ কাৰ্যালয় তথা pds.assam.gov.in পৰ্টেলত উপলব্ধ হ'ব। আপোনালোকে যিটো ফৰ্ম, সেই ফৰ্মটো যিটো জিলাৰ খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ কাৰ্যালয়ত পাব, নহ'লে অনলাইনত যিটো pds.assam.gov.in যিটো পৰ্টেল আছে, সেই পৰ্টেলত আপোনালোকে এই ফৰ্মটো পাই যাব। ইয়াত চাব, ইয়াত যোগ্যতাৰ যিটো মাপকাঠি, যোগ্যতাৰ মাপকাঠি ইয়াত দিছে। তো ইয়াত আপোনালোকে দেখিবলৈ পাব, আবেদনকাৰী ভাৰতীয় নাগৰিক হোৱাৰ লগতে পৰিয়ালৰ বাৰ্ষিক আয় 4 লাখ টকাতকৈ কম হ'ব লাগিব। 4 লাখ টকাতকৈ কম বাৰ্ষিক আয়ৰ ৰাজ্য চৰকাৰৰ অধীনত সকলো মাষ্টাৰৰ কৰ্মচাৰী, দৈনিক মজুৰি প্ৰাপ্য কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ অৱসৰপ্ৰাপ্ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আৰু ঠিকাভিত্তিক কৰ্মচাৰীসকলে আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ ইয়াত যিটো প্ৰয়োজনীয় নথিপত্ৰ লাগিব, সেই প্ৰয়োজনীয় নথিপত্ৰ মই আপোনালোকক জনাই আছোঁ। তো ইয়াত চাব, ইয়াত দিয়া আছে, ফাৰ্ষ্টত শুদ্ধ আৰু সম্পূৰ্ণ ভাৱে পূৰণ কৰাৰ প্ৰথম প্ৰমাণপত্ৰ ফৰ্ম যিটো সেই ফৰ্মটো শুদ্ধ আৰু সম্পূৰ্ণকৈ ফিল আপ কৰিব লাগিব। তাৰপিছত ইয়াত দিয়া আছে, ইয়াত চাব, ইয়াত আধাৰ কাৰ্ড লাগিব, ভোটাৰ কাৰ্ড আৰু ভোটাৰ যিটো তালিকা, সেই ভোটাৰ তালিকাটো লাগিব আৰু ভোটাৰ কাৰ্ডটো লাগিব। ঠিকানাৰ প্ৰমাণপত্ৰ, ঠিকানাৰ যিটো গাঁওবুঢ়াৰ প্ৰমাণপত্ৰ, সেই গাঁওবুঢ়াৰ প্ৰমাণপত্ৰটো আপোনালোকে দিব লাগিব। তাৰপিছত ইয়াত চাব, ইয়াত দেখিবলৈ পাব, পৰিয়ালৰ সকলো সদস্যৰ ফটো দিব লাগিব। আপোনালোকৰ পৰিয়ালৰ যদি 2জন মানুহ থাকে নাইবা 4জন মানুহ থাকে, সকলোৰে এক কপি ফটো দিব লাগিব আৰু বেংক একাউণ্টৰ ডিটেইলছ আপোনালোকে শ্বেয়াৰ কৰিব লাগিব। তাৰপিছত ইয়াত দিয়া আছে, ইয়াত যিটো সাফল্য, এতিয়ালৈকে কেইজনৰ ৰেচন কাৰ্ড হৈছে, কেইজনৰ নাম অন্তৰ্ভুক্ত হৈছে আৰু কেইজনে চৰকাৰৰ ফালৰ পৰা ফ্ৰী চাউল পাই আছে, ইয়াৰ সবিশেষ ইয়াত দিয়া আছে। ইয়াত আপোনালোকে দেখিবলৈ পাব, এই পৰ্যন্ত অন্তৰ্ভুক্ত কৰা হৈছে মুঠ হিতাধিকাৰী 2,45,06,70 গৰাকী নাম ৰেচন কাৰ্ডৰ অলৰেডি অন্তৰ্ভুক্ত কৰা হৈছে। আৰু পৰিয়ালৰ সংখ্যা হৈছে 70,35,508টা। আৰু ইয়াত চাব, ইয়াত দিয়া আছে জুন, জুলাই আৰু আগষ্ট 2025 মাহৰ বাবে আবণ্টন যিবিলাক চাউল দিয়া হৈছে। ইয়াত চাব, 1,05,719.57 মেট্ৰিক টন বিনামূল্যে চাউল এতিয়ালৈকে বিতৰণ কৰা হৈছে। তো ইয়াত 2024 বৰ্ষৰ জানুৱাৰীৰ পৰা ডিচেম্বৰৰ নতুন সংযোজন যিবিলাক কৰা হৈছে, সেইবিলাকৰ ডিটেইলছ ইয়াত দিয়া আছে। ইয়াত চাব, মুঠ হিতাধিকাৰীৰ সংখ্যা 60,70,924 গৰাকী আৰু নতুন ৰেচন কাৰ্ড প্ৰদান কৰা হৈছে 14,14,461খন। আৰু ইয়াত দিয়া আছে, ইয়াত চাব, পোষ্ট মেচিনৰ দ্বাৰাই জুন, জুলাই আৰু আগষ্ট মাহত বিনামূলীয়া চাউল অনলাইন বিতৰণৰ হাৰ 98.7%। আৰু ইয়াত তলত যিটো দিয়া আছে, অন্ন সেৱা দিন প্ৰতি মাহৰ
প্ৰথম 10 দিনত বিনামূলীয়া চাউল বিতৰণ কৰা হ'ব। মানে প্ৰতি মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে বিনামূলীয়া যিটো চাউল সেইটো কণ্ট্ৰলৰ পৰা পাই যাব। তো ইয়াত দিয়া আছে, ইয়াত চাব সম্পূৰ্ণকৈ পূৰণ কৰা আবেদন পত্ৰ ফৰ্ম চি, প্ৰয়োজনীয় নথিপত্ৰ প্ৰতিলিপি সহ গাঁও পঞ্চায়ত কাৰ্যালয়, পৌৰসভা, পৌৰ নিগম কাৰ্যালয় অথবা জিলা সমজিলা খাদ্য ৰাজহুৱা বিতৰণ তথা গ্ৰাহক পৰিক্ৰমা বিভাগ কাৰ্যালয়ত জমা দিব পাৰিব। তো আপোনালোকৰ যিটো ফৰ্ম চি ফিল আপ কৰি দিব, সেই ফৰ্ম চিটো আপোনালোকৰ পঞ্চায়ত নাইবা পৌৰসভাত নাইবা পৌৰ নিগমত নাইবা জিলা খাদ্য বিতৰণৰ যিটো অফিচ, সেই অফিচত আপোনালোকে এই ফৰ্ম চিটো আৰু ডকুমেণ্টছ কেইটা লৈ জমা দিব পাৰিব। তাৰপিছত ইয়াত দিয়া আছে, ইয়াত সবিশেষ জানিবলৈ যোগাযোগ কৰক সংশ্লিষ্ট জিলা খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ কাৰ্যালয়ত, নহ'লে ইয়াত আপোনালোকে টল ফ্ৰী নম্বৰ দিয়া হৈছে। তো টল ফ্ৰী নম্বৰত আপোনালোকে কল কৰি ইয়াৰ সবিশেষ জানিব পাৰিব। তো টল ফ্ৰী নম্বৰ যিটো আছে, এই টল ফ্ৰী নম্বৰ মই মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে এবাৰ চেক কৰি ল'ব। আৰু যিটো অনলাইন ৱেবছাইট, এই ৱেবছাইটৰ লিংক মই মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাত যাই এবাৰ চেক কৰি ল'ব পাৰিব। গাইজ, আপোনালোকে মোৰ ভিডিঅ'টো ভাল লাগিলে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।